আজি দেওবাৰ যিহেতু দেওবাৰ বুলি ক'লে আকৌ মোৰ মুখখন মানে জিভাখন লপলপাই থাকে এটা টেষ্টি ৰেচিপি খাবৰ কাৰণে। এয়া কচুথুৰি, বাঁহৰ গাজ আৰু আদা নহৰু থেতেলিয়াই লৈছোঁ, বিলাহী, কেঁচা জলকীয়া আৰু লগতে লৈছোঁ মচুৰ দালি। প্ৰথমতে বিলাহী দুটা মিহি মিহিকৈ কাটি লৈছোঁ আৰু এয়া কচুকেইডালো কাটিলোঁ। কচুকেইডাল কাটি হ'বই আৰু এতিয়া। আপোনালোকে এনেকৈ খাই কোনে ভাল পায় বাৰু? মোক এনেকুৱা দিলে আৰু একোৱেই নালাগে। এয়া বিলাহী আৰু কচু একেলগে লৈ ল'লোঁ আৰু লগতে দি দিলোঁ জলকীয়া, আদা নহৰু থেতেলিয়াই লোৱা আৰু মচুৰ দালি দি দিছোঁ আৰু দি দিছোঁ এইফালে নিমখো দি দিছোঁ লগতে আৰু লগতে এয়া খৰিচা। খৰিচা গোন্ধটো যে ইমান ভাল লাগে অ'। এই সকলোবোৰ দি মিঠাতেল দি মেৰিয়াই ল'লোঁ টোপোলাটো আৰু এটা টোপোলা বনাওঁ আহক। সেইটো হৈছে টেঙা পিটিকা। এয়া মধুসোলেং সকলোৱে চিনি পায়েই, কিন্তু পিটিকা হয়তো কিছুমানে বনাই খায়, কিছুমানে নাখায়। এয়া দুটামান মচুৰ দালি দিছোঁ যাতে মিঠা অকণমানো লাগে। লগতে আদা নহৰু থেতেলিয়াই লোৱা, জলকীয়া, নিমখ সকলোবোৰ দি দুটা টোপোলা বনাই ল'লোঁ। এতিয়া কুকাৰটো লৈ লৈছোঁ, এডাল ষ্টেণ্ড, অকণমান পানী। দুটা টোপোলা যিহেতু মানে ইয়াতে দিব লাগিব, অকণমান ডাঙৰ ল'লে ভাল হ'ব। এয়া তাৰপাছত 4টা চিটি মাৰিলেই হৈ যাব। এইফালে ভাবিলোঁ অকণমান সৰিয়হ দি ৰঙালাও আগমান বনাওঁ, ঘৰৰে হয়, বুটলি আনিছিলোঁ। আৰু এয়া দি দিলোঁ ৰঙালাও আগখিনি। ইমান সহজ বনাবলৈ, কোনেনো নাজানে ন? কিন্তু দেওবাৰ বুলি ক'লে মানে অকণমান এনেই আৰু এক্সট্ৰাকৈ খাবলৈ মন যায়। যেনে আৰু সদায় ৰাতিপুৱাটো সৰিয়হ বটি থাকিবলৈ সময় নহয় নে কি কয়? দৌৰা দৌৰি আলু পিটিকাৰ বাহিৰে যে একোৱেই চিনি নাপাওঁ। এয়া ভেন্দিও কিন্তু ঘৰৰে, আপোনালোককতো দেখুৱাইছোৱেই। এয়া হৈ গ'ল টোপোলা ৰেডি। আৰু টেঙা পিটিকাখিনি আগেই কৈছোঁ, যিহেতু মায়ে কচু নাখায়, অকণমান প্ৰব্লেম আছে। এয়া হৈ গ'ল আৰু মাহঁতক আৰু মুনুকে দি দিছোঁ। তেওঁলোক দুগৰাকী আগত খাই লওক, তাৰপাছতে আমাৰ কাৰণে ৰেডি কৰিম। আমাৰ কাৰণে ৰেডি কৰি লৈ এয়া ভাল লাগিছেনে বাৰু কলপাতত দেখি? দেওবাৰ বুলি ক'লে এনেকৈ খাবলৈ মন যায় জানেনে? এয়া তাৰপাছতে আকৌ আমি এয়া দেখিলে নহয়, কচুৰ টোপোলাটো খুলি আছোঁ। ইমান ধুনীয়া গোন্ধ ওলাইছে নহয়। পাতখিলা যিমানেই খুলিছোঁ সিমানেই ধুনীয়া চেণ্ট পাইছে জানেনে? এয়া খৰিচাৰ সৈতে কি যে ধুনীয়া লাগিছে নহয়। আপোনালোকে কোনে কোনে খাই জনাবচোন। এয়া পিটিকা ৰেডি। মই আৰু ভাত খাওঁ দেই, গোন্ধত ৰ'ব নোৱাৰোঁ নহয়। আজিলৈ আহোঁ, বাই বাই।